হঠাৎ বিতৰ্কৰ অভিকেন্দ্ৰ হৈ পৰিছে গৰুখুটি বহুমুখী কৃষি প্ৰকল্প আৰু ইয়াৰ মূল অভিকেন্দ্ৰস্থলীতে মই বৰ্তমান উপস্থিত আছোঁ। এটা গোহালিত আছোঁ। মোৰ চাৰিওফালে আপোনালোকে দেখিবলৈ পাইছে এই মুহূৰ্তত গৰুসমূহ এৰি দিয়া হৈছে আৰু এই যিসমূহ গিৰগাই এই গিৰগাইসমূহ গৰুখুটিত এই মুহূৰ্ততো আছে, কিন্তু একাংশ গিৰগাই যেতিয়া লৈ অনা হৈছিল ইয়ালৈ দেখিবলৈ পাইছে এনেধৰণে যেতিয়া ইয়ালৈ লৈ অনা হৈছিল সেই গিৰগাইখিনিৰ ৰাজ সাহায্যক লৈ এটা বিতৰ্কৰ সৃষ্টি হৈছে। কিন্তু সেই বিতৰ্কলৈ যোৱাৰ পূৰ্বে আমি ইয়াত যিহেতু ইয়াৰ যিসকল দায়িত্বত নিয়োজিত বিষয়া আছে তেওঁলোক আছে। দাদা, মই প্ৰথমে আপোনাৰ পৰিচয়টো জানি ল'ব বিচাৰিছোঁ। মই ডক্টৰ যুগব্ৰত নাথ। মই ইয়াত যিটো ভেটেনেৰী টিম আছে সেই টিমৰ টিম লিডাৰ আৰু নডেল অফিচাৰ হিচাপে ইয়াতে কৰ্মৰত হৈছে। এইটো মোৰ এডিশ্যনেল ডিউটি। মই এনেই KVC অফিচাৰ দৰং ডিষ্ট্ৰিক্ট। দাদা, আমি এই মুহূৰ্তত গিৰগাই দেখিছোঁ ইয়াত আছে, কিন্তু একাংশ গিৰগাইক লৈ এটা বিতৰ্কৰ সৃষ্টি হৈছে। 300 গিৰগাই লৈ অনা হৈছিল। সমগ্ৰ গোটেই ঘটনাটো কি আছিল অকণ জানিব বিচাৰিছোঁ। 300 গিৰগাই কোৱাৰ আগতে মই ক'ব লাগিব 98টা গিৰগাই। ইয়াত আচলতে প্ৰথমতে 98টা গিৰগাই আনিছিলে 2021 চনৰ 25 নৱেম্বৰত, আৰু সেইটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে ইয়াতে যোগান ধৰিছিলে আৰু সেইখিনি গিৰগাই আপোনালোকে এতিয়া দেখিছে। আৰু তাৰপিছত এপাৰ্টৰ পৰা আমি গিৰগাই পাইছোঁ। 18 জানুৱাৰীত তেওঁলোকে 24টা গিৰগাই আমাক ইয়াতে দিছিলে আৰু 22 ফেব্ৰুৱাৰী 2022 চনৰ কথা কৈ আছোঁ। 22 ফেব্ৰুৱাৰী 2022 চনত তেওঁলোকে ইয়াৰ আৰু এটা বুল এটা যোগান ধৰিছিলে। এতিয়া সেইখিনিৰ যিটো ষ্ট্ৰেংথ আপোনালোকে এতিয়া ইয়াতে এইটো দেখি আছে। আৰু যিটো 300 গিৰগাইৰ কথা আপোনালোকে কৈছে, এই 300 গিৰগাইৰ অস্তিত্ব আমাৰ এই ফাৰ্মত নাই। কিয় নাই? কাৰণ 300 গিৰগাই গৰুখুটি প্ৰকল্পলৈকে NDDB নামৰ এটা সংস্থাই ইয়ালৈকে লৈ আহিছিল। তেওঁলোকে আমাৰ অসম চৰকাৰৰ ভেটেনেৰী ডিপাৰ্টমেণ্টে নিবিদাত তেওঁলোকে পাইছিলে আৰু তেওঁলোকে আমাক ইয়াত দিবৰ কাৰণে যোগান ধৰিবৰ কাৰণে লৈ আহিছিলে। আৰু সেই 300 গিৰগাইৰ 210জনী আমি গৰুখুটি প্ৰকল্পই পাইছিলোঁ। আৰু এই যে 210জনী আহিছিলে, এই 210জনীৰ বিভিন্ন বেমাৰ লাগি আহিছিলে, তাৰ যথেষ্ট আমাৰ ওচৰত তথ্য আছে আৰু মৰিব আৰম্ভণি কৰিছিলে। আৰু সেইকাৰণে এই গিৰগাইখিনি কোনো আমাৰ গৰুখুটি প্ৰকল্পই তেওঁলোকক পইচাও নিদিলে আৰু সময়ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মধ্যস্থতাত তেওঁলোকে গাইখিনি ইয়াৰ পৰা ঘূৰাই লৈ যাবলৈ বাধ্য হ'ল। গতিকে গৰুখুটি প্ৰকল্পৰ লগত NDDBৰ 300 গাইৰ কোনো সম্পৰ্ক নাই। এটা কথা মই জানিব বিচাৰিছোঁ, আপুনি কৈছে এই 210জনী যি গিৰগাই ইয়ালৈ আহিছিলে সেই গিৰগাইকেইজনীৰ ভিতৰত কেইজনী মৰিছিলে আৰু কিমানজনী ঘূৰাই পঠিয়াইছিল? 8 মাহৰ ভিতৰত 56জনী গিৰগাই মৃত্যুমুখত পৰিছে। আৰু সেই মৃত্যুমুখত যদিও পৰিছে, আমি যেতিয়া তাৰ তদন্তখিনি কৰিছোঁ, মানে ডক্টৰী তদন্তৰ কথা কৈছোঁ, যে আমি যিখিনি ধৰক ইয়াৰ চেম্পুলবিলাক পঠাব লাগে, এইটো প্ৰমাণ হৈ গ'ল যে তেওঁলোকে ভেকচিন দি পেলাই গৰুখিনি অনা নাছিল। আৰু গৰুখিনিৰ যিখিনি বয়স তেওঁলোকে কৈছিলে, তেওঁলোকে যিটো গৰুৰ বয়স 5 বছৰ কৈছিলে, আমি পৰীক্ষা কৰাত ওলাই গৈছে যে 11-12 বছৰ হৈছে। সেইটো আমাৰ যি NERDL-ত আমি পৰীক্ষা কৰাইছিলোঁ, তাৰ টীম আহিছিলে। আৰু মই কৈছোঁৱেই যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মধ্যস্থতাত আৰু আমাৰ যি চেয়াৰমেন সন্মানীয় পদ্মা হাজৰিকা ছাৰ, তেওঁলোকে যথেষ্ট উদ্বিগ্ন হৈ পৰিছিলে গৰুখিনিৰ স্বাস্থ্য দেখি। আৰু আমি তেতিয়া আমাৰ গোটেই ভেটেনেৰী টীম, গোটেই দৰং জিলাৰ ভেটেনেৰী টীম, অসমৰ বিভিন্ন ঠাইৰ পৰা ভেটেনেৰী টীম, খানাপাৰাৰ পৰা ভেটেনেৰী টীম, আটাইবিলাকে আহি পৰীক্ষা কৰি গম পাইছিলে যে গৰুখিনি তেওঁলোকক নিবিদাত যিধৰণে আনিব দিয়া হোৱা নাছিল, অনা নাছিল। আৰু সেইকাৰণে আমি যিটো ষ্টেণ্ড ল'লোঁ যে এই গৰুখিনিৰ কাৰণে প্ৰকল্পই পইচা খৰচ নকৰোঁ বা অসম চৰকাৰৰ পইচা আমি ব্যয় নকৰাওঁ, তাত আমি আচলতে জয়ী হ'লোঁ। আৰু সেইটো আমি ভাবিছোঁ এইটো উইনিং, আমি মানে উইনাৰ। কিন্তু আজি আমি 2-এটা বাতৰিত চাই দেখিছোঁ যে আমাক আচলতে খলনায়ক কৰি দিছে। সেইটোৱে কথা জানিব বিচাৰিছোঁ যে এনেকুৱা এটা কথাও বাহিৰত চৰ্চা হৈছে যে গৰুখুটি যি বহুমুখী কৃষি প্ৰকল্প আৰু তাৰ এটা অংশ আছিলে গিৰগাই প্ৰকল্পটো, ইয়াত গিৰগাই আছে। এই মুহূৰ্তত কিমান গিৰগাই আছে বুলি ক'লে? এই মুহূৰ্তত আমাৰ টোটেল গিৰগাই আৰু পোৱালিসহ 210টা আছে। এতিয়া আপুনি নুসুধা প্ৰশ্ন এটাও মই কওঁ, আমাৰ প্ৰায় 200টা গিৰগাই ইয়াত উৎপাদিত হোৱা গিৰগাইৰ পোৱালিসহ ডাঙৰ গিৰগাই আমি ইতিমধ্যে প্ৰায় 200টা আমি বিক্ৰী কৰিছোঁ। আৰু চেল প্ৰচিডত যোৱাবাৰ আমি গিৰগাই বিক্ৰীৰ 49,01,000 টকা আমি অসম চৰকাৰক আমাৰ চেল প্ৰচিডত দিব পাৰিছোঁ। এইবাৰো আমি এতিয়ালৈকে 25,000 মান টকাৰ বিক্ৰী কৰিছোঁ। আপোনালোকে দেখিছে আমাৰ ইয়াত কিমান ডাঙৰ ডাঙৰ পোৱালি হৈছে, এইবিলাক আকৌ আমি বিক্ৰী কৰিম। গতিকে এতিয়াও আমাৰ 210টা ষ্ট্ৰেংথ আছে, কিন্তু সেই 300ৰ লগত আমাৰ ইয়াতে কোনো লেনদেনেই নাই। 300 অংকটোৱে আচলতে গোটেই প্ৰকল্পটো এটা বদনাম। প্ৰকল্প 300 আমি ইয়াতে আনিলোঁ, 210টা আমাৰ ইয়াতে আহিলে। NDDBক যি 90টাৰ কথা যে ওলাই আছে, 90টা আমাৰ জনপ্ৰতিনিধি যিসকলে নিছিলে সেই সময়ত তেওঁলোকে NDDBক গৰিষ্ঠ সংখ্যকে পোনপটীয়াকৈ পইচা দি দিছিলে।
ইয়াৰ পৰা পোনপটীয়াকৈ দিছে তেওঁলোকে গৰিষ্ঠ সংখ্যকে আৰু কিছুমানে যেতিয়া ইয়াত আহিছিলে আমাক ইয়াতে দি দিছিলে পইচাটো আৰু আমাৰ ইয়াৰ পৰা সেই পইচাটো আকৌ আমি তেওঁলোকৰ একাউণ্টলৈকে পঠাই দিছিলোঁ। আপুনি এটা কথা কৈছে যে যোনখিনি গিৰ গাই আহিছিলে বয়স কিছু বেছিও আছিলে বা স্বাস্থ্যজনিত যিখিনি পৰীক্ষা সেইখিনি আপোনালোকে অনাৰ আগত এটা তাত পৰীক্ষা কৰাৰ নিয়ম থাকে নে নাথাকে? নাই সেইটো মানে ঠিকাদাৰে লৈ আহিছিলে আৰু আমাৰ হঠাৎ মানে তেওঁলোকে ৰেলত উঠোৱাৰ আমাৰ মাত্ৰ কেইদিনমান আগত আমি গম পাইছিলোঁ যে আমাৰ ইয়াতে গিৰ গাই আহিব আৰু তেতিয়ালৈকে আমাৰ এই যে 3টা গোহালি দেখিছে গোহালি বিতৰ্কত হৈ উঠা নাই, তেতিয়ালৈকে সম্পূৰ্ণ হোৱা নাছিল। এই আমি যে 123টা যে গৰু আমি আনিছোঁ তেতিয়া আমি আপোনালোক আজি ইয়াৰ অকণমান আগলৈকে এটা অস্থায়ীত আমি সেই 25টা গৰু ৰাখিছিলোঁ, পিছত অহা 25টা আৰু 98টা কিবাকৈ ইয়াতে ৰাখিছোঁ, তেতিয়া 2টাহে গোশালা হৈ উঠিছিলে। গতিকে আমি নতুনকৈ যেতিয়া 300 আহিছিলে ৰখাৰ উকুলনৰ কাৰণেই চাগে আমাৰ সন্মানীয় পদ্ম হাজৰিকা ছাৰ চেয়াৰমেন ছাৰে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কথা পাতি 150মান ৰাখিলেহে ভাল হ'ব এটা অস্থায়ী গোশালাত, সেইটো এটা সিদ্ধান্ত লৈছিলে। আৰু তেতিয়া কিন্তু আমাৰ আজি যিটো আমাৰ ছ'চাইটিয়ে চলাই আছে আমাৰ এই গৰুসুঁতি কৃষি প্ৰকল্প, তেতিয়া ছ'চাইটিও ফৰ্ম হোৱা নাছিল। তেতিয়া আমাৰ দৰং জিলা প্ৰশাসনে এই গোটেই ব্যৱস্থাখিনি কৰিছিল আৰু গৰু ৰঙিয়াৰ পৰা অনা এইবিলাক কথাও দৰং জিলা প্ৰশাসনৰ সহযোগিতাই হৈছিলে। কাক গৰু দিব আমি আচলতে ইয়াত যিখিনি কৰ্মৰত আমি কিন্তু এইখিনি কথা আমি জনা উপায় নাই, আমাৰ ইয়াত কৰ্মচাৰী এইটো জনা উপায় নাই, ঠিক আছে। বাহিৰত যিটো হৈছে এইটো মানে ভালৰ কাৰণেই তেওঁলোকে কৰিছিল যাতে সেই গৰুখিনিয়ে কষ্ট নাপায়। আমি যে গৰুখিনি ঘূৰাই দিম এই কথাটো কোনেও নাজানিছিল, ঘূৰাই দিবলগীয়া পৰিস্থিতি হোৱাৰ পিছতহে আমি গৰুখিনি আচলতে ঘূৰাই দিলোঁ প্ৰকল্পৰ স্বাৰ্থত আৰু অসম চৰকাৰৰ যাতে পইচাটো অথলে নাযায় তাৰ স্বাৰ্থত। কিমানমান ঘূৰাই দিছিলে আপোনালোকে সম্পূৰ্ণ? আমি 210টাৰ 56টা মৰাৰ পিছত 154টা তেওঁলোকে ইয়াৰ পৰা ঘূৰাই লৈ গৈছে। আৰু সেইখিনি গৰু ৰুগীয়া গৰু আছিলে প্ৰায়? সেইখিনি গৰু ৰুগীয়া বুলি প্ৰমাণ হোৱাৰ পিছত যেতিয়া আমাৰ আজি আপোনালোকে ভিজুৱেলছো লৈ যাব, আমাৰ ডাইৰেক্টৰ সেই সময়ত যি ভেটেনেৰী ডাইৰেক্টৰ আছিলে ডাইৰেক্টৰ এখন লেটাৰ আহিছে, লেটাৰত কৈছে যে গৰুখিনি উইথড্ৰ কৰি দিব লাগে। আৰু নৱেম্বৰৰ মোৰ যিমান সম্ভৱ মনত আছে 2022 নৱেম্বৰৰ 9 বা 10 তাৰিখে তেওঁলোকে 9 তাৰিখে যিমান সম্ভৱ এই অৰ্ডাৰটো আহিছিলে আৰু 11 তাৰিখৰ পৰা নৱেম্বৰৰ 11 তাৰিখৰ পৰা মুঠ 4টা ট্ৰিপত 26খন গাড়ীৰে সেইখিনি গৰু ইয়াৰ পৰা তেওঁলোকে বাহিৰলৈ লৈ গৈছে, অৰ্থাৎ প্ৰকল্পৰ বাহিৰলৈ তেওঁলোকে গৰুখিনি লৈ গৈছে। ধন্যবাদ জনাইছোঁ আপোনাক। এয়া আছিল গোটেই ঘটনাটোৰ মূল কথা আৰু ইতিমধ্যে স্পষ্ট কৰি দিছে যে গৰুসুঁতি কৃষি প্ৰকল্পৰ বৰ্তমানে যিসমূহ গিৰ গাই আছে সেই গিৰ গাইসমূহ সম্পূৰ্ণ সুস্থিৰ হৈ আছে। এই বিতৰ্কৰ লগত আচলতে যি এই মুহূৰ্তৰ সাম্প্ৰতিক বিতৰ্ক 300জনী গিৰ গাইৰ লগত কিন্তু ইয়াত থকা গৰুৰ কোনো ধৰণৰ সম্পৰ্ক নাই আৰু কি ধৰণৰ ঘটনা সেই সময়ত সংঘটিত হৈছিল ইতিমধ্যে ইয়াৰ স্থানীয় বিষয়াগৰাকীয়ে স্পষ্ট কৰিছে। কিন্তু মূল বিতৰ্ক হৈছে ৰাজসাহায্যৰ বিতৰ্কটো। সেই ৰাজসাহায্যৰ বিতৰ্কটো এনেধৰণে আগবাঢ়িছে যে খুদ এগৰাকী কেবিনেট মন্ত্ৰীয়ে কিয় সেই সময়ত এনেধৰণে অহা গৰু তেওঁলোকে লৈছিল বা অন্যান্য যিসকল জনপ্ৰতিনিধিৰ কথা আহিছে সেইখিনি কথা এই মুহূৰ্তত আনুষংগিকভাৱে চৰ্চা হৈছে। কিন্তু সেয়া সম্পূৰ্ণ আমি যিহেতু সেই গোটেই কথাখিনি এতিয়া যথেষ্ট ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সেইখিনি কথাও আমি খৰচি মাৰি জনাৰ চেষ্টা কৰিম, পদ্ম হাজৰিকাৰ লগতো আমি কথা পতাৰ কাৰণে চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত এটা কথাই ক'ব পাৰোঁ যে যিসমূহ গিৰ গাই এই মুহূৰ্তত গৰুসুঁতি কৃষি প্ৰকল্পত আছে সেইখিনি গিৰ গাই কিন্তু ভালদৰে আছে। তেওঁলোকে ইয়াৰ পৰা 200 গিৰ গাই ইতিমধ্যে তেওঁলোকে বিক্ৰীও কৰিছে, তাৰ পৰা তেওঁলোকৰ লাভো হৈছে আৰু সেই লাভৰ অংশ ইতিমধ্যে চৰকাৰক তেওঁলোকে জমাও দিছে। গতিকে তেওঁলোকৰ কাৰণে এই মুহূৰ্তত হয়তো মনত বেদনা, কাৰণ যথেষ্ট কষ্টৰ মাজত তেওঁলোকে ইয়াত এই প্ৰকল্পৰ কাম সুচাৰুৰূপে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ নিজৰ ভূমিকা আছে। সকলোকে আমি ৰাতিপুৱাৰ ভাগত আহি দেখিছোঁ সকলো নিজৰ নিজৰ কামত যিধৰণে নিয়োজিত হৈ আছে, নিষ্ঠাৰে নিজৰ কামখিনিও কৰিছে, কিন্তু অনাহত এক বিকল্পই তেওঁলোকক মনত কষ্ট দিয়াটো স্বাভাৱিক। আৰু এই বিকল্পৰ পাছত আচলতে এই কৃষি প্ৰকল্পটো অন্যান্য যিহেতু মই ইতিমধ্যে কৈছোঁ যে বহুমুখী কৃষি প্ৰকল্প আনসমূহ কামো ইয়াত চলি আছে অবিৰতভাৱে, সেইসমূহ কাম কেনেধৰণে আগবাঢ়িছে সেয়াও আমি আমাৰ দৰ্শকসকলক দেখুৱাৰ কাৰণে চেষ্টা কৰিম। আৰু এই মুহূৰ্তত মই কেমেৰা পাৰ্চন দিব্য বনিয়াৰ সৈতে পুনৰ ষ্টুডিঅ'লৈ উভতি গৈছোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ পংকজ প্ৰতিম বৰা সমগ্ৰ বিষয়টো সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে। আমি পৰৱৰ্তী বুলেটিনত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম মুঠৰ ওপৰত। যিহেতু এই বিতৰ্কৰ সৈতে গৰুসুঁতি কৃষি প্ৰকল্পৰ কোনো ধৰণৰ জড়িত নহয় বুলিয়ে মত ব্যক্ত কৰিছে এগৰাকী বিষয়াই। আৰু কেনেধৰণে গৰুসুঁতি কৃষি প্ৰকল্পৰ পৰা লাভ হৈছে, গিৰ গাই বিক্ৰী কৰি লাভান্বিত হৈছে, চৰকাৰক ইতিমধ্যে সেই ধন আদায় কৰিছে, সেই ধন প্ৰদান কৰিছে, সেই কথা উল্লেখ কৰিছে বিষয়াগৰাকীয়ে। ধন্যবাদ জ্ঞাপন কৰিছোঁ পংকজ প্ৰতিম বৰাক।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত